ভাৰতৰ ইজ্জত খতম চীনে প্ৰচাৰ কৰিলে মোদীৰ বিফলতা বিশ্বই জনাইছে ধিক্কাৰ হয়তো এতিয়া আজি মই আপোনাক যি খবৰ দেখুৱাম সেয়া চোৱাৰ পাছত কিছুমান মানুহে মোক চাৰ্টিফিকেট দিবলৈ আহিব যে মই দেশপ্ৰেমিক নহয় নেকি মই চীন প্ৰেমী হৈ গলো নেকি মোৰ বাবে দেশপ্ৰেম এটা পৃথক বিষয় আৰু সত্যতা এটা পৃথক বিষয় দেশপ্ৰেমৰ অৰ্থ হ'ল যদি প্ৰয়োজন হয় তেন্তে নিজৰ সকলো বস্তু উৎসৰ্গ কৰিবলৈ মই সাজু আছো কিন্তু সত্য যি হ'ব তাকো সকলো সন্মুখত ৰখাটো অতি প্ৰয়োজনীয় আমি বাৰে বাৰে কৈ থাকো চীন এই চীন সেই ৰঙা চকু হালধীয়া চকু নীলা চকু কিন্তু এই কথাটো সত্য নহয়নে চীন সামৰিক ক্ষেত্ৰত আমাতকৈ অধিক শক্তিশালী তেন্তে এই সত্যটো মানি ললে অসুবিধা ক'ত প্ৰিয় দৰ্শক এতিয়া চাওক য'ত এফালে নিটৰ দৰে পৰীক্ষা সহ বহু পৰীক্ষাত অনিয়মৰ খবৰ আহিছে কংগ্ৰেছ জনতা পাৰ্টিৰ পৰা আৰম্ভ কৰি বহু ছাত্ৰ ছাত্ৰী ৰাজপথত নামি পৰিছে আৰু বহুতে আত্মহত্যাও কৰিছে কিন্তু দেশৰ চৰকাৰৰ কোনো গান নলৰে চুবুৰীয়া দেশখনে আমাৰ ইয়াত হোৱা পৰীক্ষা আৰু সেইবোৰ বাতিল হোৱাৰ বিষয়টোক লৈ নিজৰ দেশৰ এটা ঐতিহাসিক ৰেকৰ্ড সকলোৰে সন্মুখত দাঙি ধৰিছে নাম উল্লেখ কৰিয়ে দাঙি ধৰিছে এতিয়া ইয়াৰ উত্তৰ কোনে দিব কোনে কেৱল সেইটোৱে নহয় মই দেখুৱাম 10 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিহাস সৃষ্টি কৰিলে গদি মিডিয়া মতে এইটো কোৱা নহল যে নেহেৰুৱে নিজৰ কাৰ্যকালত যি কৰিব পাৰিছিল তেনে কোনো কৃতিত্ব মোদীয়ে দেখুৱাব পাৰিলে নেকি এয়া কোৱা নহল আৰু আজি সেই একেই নিউজ চেনেলসমূহে কৈ থাকে কিন্তু বাতৰি কাকতসমূহে মুখা খুলি দিছে সভাপতি বিজয়ক লৈ খবৰ আহিছে সেয়াও আপোনাক দেখুৱাম আৰু আন বহু গুৰুত্বপূৰ্ণ খবৰো আছে নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ মই দলি আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো যিবিলাক বাতৰি গুডি মিডিয়া আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে প্ৰিয় দৰ্শক অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে কাৰণ সেই চেনেলবোৰে চৰকাৰৰ হিচাৰ্ধে চলে প্ৰথমে এইটো চাওক এটা ভিডিঅ' প্ৰচাৰ কৰা হৈছে চাওক মই আপোনাক বুজাই দিছো চীনৰ মুখপাত্ৰই কৈছে যে চীনৰ গাঁও পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰীক্ষা যি ভাৰতৰ JEE আৰু নিটৰ এক যৌথ ৰূপ আৰু যি মাত্ৰ দুদিনত 1,30,00,000 ছাত্ৰ ছাত্ৰীৰ বাবে সুচাৰুৰূপে আয়োজন কৰা হৈছিল এইটো এক ধৰণৰ কটাক্ষ কৰি ব্যৱহাৰ কৰা হৈছে তেওঁলোকে সম্পূৰ্ণকৈ কৈছে যে চীনৰ গাঁও পৃথিৱীৰ আটাইতকৈ ডাঙৰ পৰীক্ষা যি ভাৰতৰ JEE আৰু নিটৰ যৌথ ৰূপ কাৰখানাসমূহে কাম বন্ধ কৰি ৰাখিছে ৰাজপথসমূহ নিৰ্জন হৈ পৰি সমগ্ৰ দেশ নিজৰ ছাত্ৰ ছাত্ৰীৰ বাবে একত্ৰিত হৈ গল তেওঁলোকে লিখিছে চাওক চীনত কি হল আৰু আমাৰ ইয়াত কি হল ভাৰতস্থিত চীন দূতাবাসৰ মুখপাত্ৰৰ পোষ্টটো চাওক তেওঁলোকে সেইটো হিন্দীলৈ অনুবাদ কৰি সকলোৰে সন্মুখত দাঙি ধৰিছে কেৱল আমি কাক প্ৰশ্ন কৰিব নালাগে এইটোহে মনত ৰাখিব লাগে আমি ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰশ্ন কৰিব নালাগে দেশৰ চৰকাৰ প্ৰশ্ন কৰিলে তেন্তে আহি পৰিব সেই লাফাংগা ধৰণৰ লোকসকল আৰু কব তুমি দেশ বিৰোধী কাৰণ দেশৰ চৰকাৰক জোকাৰি নিদিলে একো নহয় কিন্তু ইয়াত কি আছে অন্ততঃ সেয়া এখন একনায়কত্ববাদী দেশ আমাৰ ইয়াততো গণতন্ত্ৰ আছে কিন্তু গণতন্ত্ৰক প্ৰশ্ন সুধিবলৈও দিয়া নহয় নেহেৰু ইজ বিগ ডিল উইথ ইট মিষ্টাৰ হাফ ট্ৰুথ এই খবৰ দ্য টেলিগ্ৰাফৰ কুমাৰ সৌৰভ সিঙৰ পোষ্টটো চাওক হেডলাইন এটা গল্পৰ দৰে সম্পূৰ্ণ বিষয়টো ইয়াত স্পষ্টকৈ বৰ্ণনা কৰা হৈছে চাওক ইয়াত CP ৰায়ো আছে তেওঁ লিখিছে মোদী ইজ দ্য মোষ্ট ফেইল্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া অৰ্থাৎ মোদী স্বাধীন ভাৰতৰ আটাইতকৈ ব্যৰ্থ প্ৰধানমন্ত্ৰী ইয়াৰ বিশ্লেষণ এতিয়াই নিদিয়ে যদিও তৃতীয় কাৰ্যকালত উপনীত হৈছে সময়ে সময়ে সেয়া দিয়াৰ উচিত তথাপিও এতিয়া নিদিয়ে ইয়াৰ ওপৰত কোনো বিতৰ্ক নহয় এতিয়া কেৱল গুণগান গোৱা হ'ব নেহেৰুজীৰ সৈতে কম্পিটিশ্যন কৰিবলৈহে ওলাইছে CP ৰায়ে একেবাৰে সঠিক লিখিছে যি সত্য তাক স্বীকাৰ কৰা উচিত বহুতো বিষয় আছে যিবোৰক লৈ আপুনি বিভিন্ন ধৰণৰ কাহিনী সৃষ্টি আৰু বৰ্ণনা কৰি আহিছে কিন্তু সেই কাহিনীবোৰ কিমান সঁচা আৰু কিমান মিছা সেয়া সকলোৱে জনা মই এই কথা কিয় কৈছো তেন্তে অলপ চাওক ন্যায়পালিকাৰ কাৰণে দেশৰ গণতন্ত্ৰ বিপদত পৰিছে কিয় কোৱা হৈছে ফিল ইমোশনেলি এটেচড ঠিক আছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰোহিত আৰ্যই বিজেপিত যোগদান কৰিছে আপুনি তেওঁৰ বহু ভিডিঅ' দেখিছে তেওঁৰ ভিডিঅ'বোৰৰ অৰ্থ হ'ল তেওঁৰ যিকোনো শুনানি ৰেকৰ্ড কৰা হয় আৰু তাৰ পিছত ভাইৰেল হয় তাত কোৱা হয় আজি ন্যায়াধীশ মহোদয়ে এইটো ক'লে সেইটো ক'লে খং উঠিল এইটোও কৰিলে সেইটো কৰিলে তাৰ পাছত
হঠাৎ যেতিয়া তেওঁ অৱসৰ ললে তেতিয়াহে পিছত তেওঁ মনত পৰিলে যে বিজেপিৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। ন্যায়পালিকাৰ কাৰণেই দেশৰ গণতন্ত্ৰ বিপদত পৰিছে। ভাৰতীয় ন্যায়পালিকাৰ মৰ্যাদা আৰু স্বাধীনতাৰ ওপৰত আটাইতকৈ ডাঙৰ আঘাত চলি আছে। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰোহিত আৰ্যই বিজেপিত যোগদান কৰাৰ লগে লগে ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়ন বাতিল কৰোৱাত অগ্ৰণী ভূমিকা পালন। তেওঁ প্ৰাৰ্থীও নাছিল, অফিচিয়েল এজেণ্টো নাছিল। তথাপিও মনোনয়ন পৰীক্ষাৰ সময়ত বিজেপিৰ ফালৰ পৰা আপত্তিৰ সপক্ষে যুক্তি আগবঢ়াইছিল। ৰিটাৰ্ণিং অফিচাৰে তেওঁৰ যুক্তিৰ ভিত্তিত মনোনয়ন বাতিল কৰি দিলে। প্ৰশ্ন হল, এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কি অধিকাৰত নিৰ্বাচনী প্ৰক্ৰিয়াত এইদৰে হস্তক্ষেপ কৰিব পাৰে? অৱসৰৰ পাছত ন্যায়াধীশসকলৰ ৰাজনৈতিক সক্ৰিয়তাই পূৰ্বৰ সিদ্ধান্তসমূহৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন নকৰে নেকি? নিশ্চয় কৰে, কাৰণ এই দেশৰ গৃহমন্ত্ৰীয়ে যিজন উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ইণ্ডি মিত্ৰজোঁটৰ ফালৰ পৰা আছিল তেওঁৰ বিষয়টো কৈছিল। তেওঁ এজন ন্যায়াধীশ আছিল, তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁৰ বিষয়ে কোৱা হৈছিল যে তেওঁ নক্সালবাদীসকলৰ সম্পৰ্কত আছিল। প্ৰিয় দৰ্শক, ভাবকচোন, সেই সময়ত ৰাজ্যসভা নিৰ্বাচনৰ সময়ত এইটো আমাৰ দেশৰ গৃহমন্ত্ৰীৰ মন্তব্য আছিল। আৰু কিয় ইয়াতো থালাপতি বিজয়ক লৈ প্ৰশ্ন উঠিব? থালাপতি বিজয় চৰকাৰে আদানীৰ ২,০০০ কোটি টকাৰ স্মাৰ্ট মিটাৰ টেণ্ডাৰৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। ৰাজ্য চৰকাৰে আদানী এনাৰ্জি সলিউশ্যনৰ AESLৰ সৈতে জড়িত প্ৰায় ২,০০০ কোটি টকাৰ স্মাৰ্ট মিটাৰ টেণ্ডাৰ বাতিল কৰি দিছে। এইটো এটা ডাঙৰ সিদ্ধান্ত হিচাপে গণ্য হৈছে। কোৱা হৈছে যে দেশৰ আটাইতকৈ শক্তিশালী মুখ্যমন্ত্ৰী যদি কোনো আছে তেন্তে তেওঁৱে হৈছে থালাপতি বিজয়। কাৰণ এই সময়ত এনে সাহস দেখুৱাবলৈ কিমানজনৰ সাহস হব? সহজ নহয়, কিন্তু তেওঁ কৰি দেখুৱালে। এতিয়া অলপ শুনক ইয়াত কি চলি আছে। धर्म के बच्चों को ये इस्लाम के कीड़े अगर सनातन से छीन के इस्लाम में ले जाएंगे तो हम शर्ट उतारेंगे। एक एक बच्चा है हमारा, उसका ले जाएंगे। अब शर्ट उतारने का काम हम करेंगे मुसलमानों की। इस सड़कों पे नंगे घुमाएंगे इनको अगर हमारे बच्चों को इस तरह करेंगे। और यहाँ का एक प्रतिष्ठित डॉक्टर इसमें अहम भूमिका निभाई है, जिसका नाम है खुर्शीद अनवर। এজন কোন? এজন হিন্দু ৰক্ষা দলৰ ৰাজ্যিক সভাপতি, নাম ললিত শৰ্মা। ঠিক আছে নহয়? এজন বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যৰ বাবে বিখ্যাত উত্তৰাখণ্ড হিন্দু ৰক্ষা দলৰ আয়ুষ মালিকৰ ঘটনাক লৈ তেওঁ কৈছে যে যদি এনে হয় তেন্তে এইটো মুছলমানসকলৰ বাবে এক ষ্ট্ৰিক্ট ৱাৰ্ণিং। কি কৈছিল? We will parade you naked in the streets and we will not let any mosque be built. অৰ্থাৎ আমি তোমালোকক ৰাজপথত উলংঘ কৰি ঘূৰাম আৰু আমি কোনো মছজিদ বনাবলৈ নিদিওঁ। যেতিয়া উত্তৰাখণ্ডত সেই ঘটনাটো ঘটিছিল য'ত এগৰাকী ছোৱালীক ন্যায় দিয়াৰ বাবে এজনে মাত মাতিব লাগিছিল, তেতিয়া এইজন ক'ত আছিল? তেতিয়া এনেদৰে ঘূৰি ফুৰা দেখা নগল, কাৰণ তেওঁলোকে তাত মুছলমান দেখা নাপালে। তাত বিশেষকৈ তেওঁলোকৰ নিজৰ মানুহকহে দেখা গৈছিল, যিসকলৰ দলৰ জোৰত এইসকলে উপদ্ৰৱ সৃষ্টি কৰিছে। বিজেপি নেতা এজন লম্পট পুত্ৰ সেই ঘটনাত জড়িত আছিল। সেইবাবে সেই ছোৱালীজনীক ন্যায় দিয়াৰ বাবে কেতিয়াও আগবাঢ়ি অহা নাছিল। ন্যায় দিয়াৰ বাবে ইয়ালৈ আহক। তদন্ত কৰা লোকসকলে যদি সকলো চোৰ হয় তেন্তে তদন্ত কি হব? এই কথা স্পষ্টকৈ কোৱা হৈছে। এতিয়া সাধু সন্তসকলে মুকলকীয় মাত মাতিবলৈ আৰম্ভ কৰিছে যে যিসকলে কালি পৰ্যন্ত ৰাম 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 ৰাম, ভগৱান শ্ৰীৰাম, জয় শ্ৰীৰাম কৈ আছিল, আজি তেওঁলোকৰ অৱস্থা কি হৈছে সেয়া চাওক। এতিয়া উত্তৰাখণ্ডৰ আন এটা কাণ্ড চাওক, তাত কি চলি আছে চাওঁ আহক। हरिद्वार में आपने अगर बाहर हरिद्वार में अगर ये देखा होगा तो आपको दिखा दें। देखो यहाँ पे बाटे बांध हरिद्वार में बाहर और कहते हैं। হৰিদ্বাৰত ইমৰান হাছমিৰ এখন চিনেমাৰ ছেটত এটা ঘৰত 12 চাইনবোৰ্ডৰ দৰে এখন চাইনবোৰ্ড লগোৱা দেখা পাই হিন্দু সংগঠনসমূহে উত্তেজিত হৈ পৰিল। হুলস্থুল আৰম্ভ হৈ গল। তেওঁলোকৰ আপত্তি আছিল যে এনে ধৰণৰ চাইনবোৰ্ড লগাব নালাগে, যাৰ ফলত দেৱভূমি হৰিদ্বাৰৰ পবিত্ৰতা নষ্ট হয়। ভাল কথা, এই সকলো বন্ধ কৰি দিব লাগে। মই নিজেও কওঁ এইবোৰ বন্ধ কৰি দিয়ক। যান বাহন আৰক্ষীৰ নটিচো আহিল যে RSSৰ সংঘ চালক শ্ৰী মোহন ভাগৱতজীৰ চহৰ আগমন 11 তাৰিখে হ'ব। কালি দুপৰীয়া 12 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে সভাত অংশগ্ৰহণকাৰী লোকৰ ভিৰৰ কথা লক্ষ্য ৰাখি যাতায়াতৰ পথ সলনি কৰা হয়। এতিয়া ভাবকচোন এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। বিজেপি হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক সংস্থা। বিজেপিৰ সমগ্ৰ ইক'চিষ্টেমে মোদীজীৰ 12 বছৰীয়া কাৰ্যকাল উদযাপন কৰি আছে। নৰেন্দ্ৰ মোদীয়ে সংঘৰ নীতি আদৰ্শসমূহ বাস্তৱত কাৰ্যকৰী কৰিছে আৰু বাস্তৱ ৰূপ দিছে। কিন্তু সংঘৰ মুৰব্বী মোহন ভাগৱতে এতিয়ালৈকে নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই।
এই কথাটো কোৱা হৈছে যিয়েই নহওক যদি পৰিস্থিতি এনেকুৱাই হৈ থাকে তেন্তে প্ৰিয় দৰ্শক ভাবকচোন এই ধৰণৰ অৱস্থা কোনো এজন মৌলনা আন কোনো ধৰ্মৰ ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰেনে আন কোনো সংগঠনৰ ক্ষেত্ৰত এই খবৰটো সম্পৰ্কে আপোনাৰ যি মতামত আমাক কমেন্ট কৰি নিশ্চয় জনাব লগতে চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব ব্যুৰ ৰিপৰ্ট নিউজ ওৱান নৰ্থ ইষ্ট